মায়ে মোক কয় তোক পঢ়ালো শুনালো তই এতিয়া আনৰ জোঠা ধুব লগা হৈছে। মায়ে মোক আজি ইভেন এতিয়াও কয় মানে কি ইমানটো পঢ়ালোঁ ইমানখিনি হেৰি কৰিলোঁ তই এতিয়া লোকৰ জোঠা দাঙিব লাগে কিবা কৰিব লাগে চাকৰি কৰ তাতকৈ সেইটোৱে ভাল আমি এনেকৈয়ে চলি যাম বুলি কয় আৰু আনে খোৱা বাচন দাঙি মেলি থকা দেখি দেউতাই বেয়া পায়। প্ৰথমতে বহুত কৈছিলে তই এইবিলাক কৰ আৰু মোক মানে কি প্লেট শ্লেটবিলাক ডাঙৰ মেলা দেখি থাকে যে সেইখিনি বেয়া লাগে মানে মোক মা দেউতাই চাকৰি কৰিবলৈ কয়, কিন্তু মা দেউতাৰ বয়স হোৱাৰ বাবে তেওঁলোকক অকলে এৰিব নোৱাৰোঁ। মানে সেইটো নহয় মা দেউতাই মোক সদায় কয় যে তই যা বাহিৰত যা আজিও ইভেন এতিয়াও ক'ব বাহিৰত যা কাম কৰগৈ চাকৰি কৰগৈ সেইটো মানে এৰিব নোৱাৰি এতিয়া বয়স হৈছে। ইঞ্জিনিয়াৰ চাকৰি এৰি আহি যুৱকজনে লখিমপুৰৰ পদপথত দিছে এখন ফাষ্টফুডৰ দোকান। MCA পাছ কৰি আহি ইটানগৰত ছাৰ্ভিচ ইঞ্জিনিয়াৰ হিচাপে চাকৰি পাইছিল দীপজ্যোতি দত্ত নামৰ যুৱকজন। 2020ত মই MCA পাছ কৰিছিলোঁ GMTৰ পৰা গিৰিজানন্দ ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজিৰ পৰা। এতিয়া মই ইটানগৰত জব লাগিলে ছাৰ্ভিচ ইঞ্জিনিয়াৰ হিচাপে তালৈ গ'লোঁ। তাত মানে কৰি আছিলোঁ কাম, কিন্তু কামটো কৰি মানে ইমান ছেটিছফাই হোৱা নাছিলোঁ। মানে যিমান যি হ'লেও মানে যেনেকৈ কষ্ট কৰিছোঁ তাৰ নিচিনাকৈ মানে মই হেৰি পোৱা নাই, মানে ফলটো পোৱা নাই আৰু। ৰুগীয়া মাতৃৰ কথা ভাবি তেওঁ চিন্তা কৰিলে নিজ ঠাইতে কিবা এটা কৰাৰ কথা। দেউতাও মানে বয়স হৈ আহিছে যাতে মানে দেউতাই ইমান নোৱাৰে মানে এতিয়া চোৱা চিতা কৰিবৰ কাৰণে মাক, সেইকাৰণে ভাবিলোঁ বাহিৰৰ মানে কোম্পানী চাকৰি কৰাতকৈ নিজে কিবা এটা কৰোঁ। ইয়াৰ পাছতে কেইটামান সাঁচতীয়া টকাৰে তেওঁ এখন ফুড ট্ৰাক বনাই আৰম্ভ কৰিলে টেষ্ট অন হুইলছ নামৰ এখন ফাষ্টফুডৰ বিপণী। সেইটো ভাবি পিনি মানে পইচা গোটাব লাগিল অলপ। তাৰ পইচা চইচা গোটাই মেলি মানে অলপমান দেউতাৰ পৰাও ল'লোঁ, অকণমান এমাউণ্ট এটা ল'লোঁ আৰু দেউতাৰ পৰা। তাৰপৰা ময়ো অলপমান গোটাই লৈ পিনি এখন ফুড ট্ৰাকখন বনালোঁ। ফুড ট্ৰাকখন বনাই মানে প্ৰথমতে কিন্তু একো আইডিয়া নাছিলে, মানে কি কৰিম কি নকৰিম একো আইডিয়া নাছিলে। তাৰপিছত এটা কুক এটা বিচাৰিলোঁ, বিচাৰি তাৰ লগত মানে কথা চথা পাতি আমি দুয়োটাই প্ৰথম ষ্টাৰ্ট কৰিলোঁ। সি বনাই মই মানে হেল্পাৰ নিচিনাকৈ কাম চাম এইবিলাক বাচন চাচন ধুই মেলি দিওঁ আৰু তেনেকৈ কৰোঁ। প্ৰথমতে বহুবাৰ বিফল হৈছিল যদিও হাৰ নামানি আগুৱাই গ'ল যুৱকজন। মই ভিতৰত যেতিয়া কাম কৰি থাকোঁ তেতিয়া মানে কি হয় কাষ্টমাৰবিলাক আহি লৈ বস্তুটো লৈ পিনি পইচা নিদিয়াকৈ গুচি যায়। মানে সেইটো বহুতবাৰ হয় আৰু সেইটো টাইমত মানে মই মানে নতুন ইমান এক্সপিৰিয়েঞ্চ নাই, তাৰ পইচাটো নিদিয়া হৈ যায়। যেতিয়া ৰাতি ঘৰত গৈ যেতিয়া হিচাপ চিচাপ কৰোঁ মানে তেতিয়া সদায় লছতে থাকোঁ, মানে এদিনো মানে হেৰি হোৱা নাই। তেনেকৈ 2-3 মাহমান গ'লোঁ আৰু যিখিনি আইটেম লগাইছিলোঁ মানে আপোনাৰ জিৰা ৰাইচ পনীৰ বাটাৰ কম্ব'খিনি লগাইছিলোঁ, যোনখিনি মানে মই গুৱাহাটীত থাকোঁতে মানে চাইছিলোঁ যে কম্ব' বস্তুটো বহুত চলে, কিন্তু আমাৰ ইয়াত মানে ইমান কম্ব' চলা নাছিলে মানে সেইটো টাইমত মই লগোৱা টাইমত। কম্ব'খিনি মানে দিছোঁ, কিন্তু মানে খুব বেছি 12 প্লেট 2 প্লেট কেতিয়াবা 2 প্লেট কেতিয়াবা 12 প্লেট তেনেকৈ যায় মানে। তাৰপৰা প্ৰায় মানে মই পেলাব লগা হয় বস্তু। লাহে লাহে এই ফাষ্টফুডখনেই সলনি কৰি তুলিলে তেওঁৰ জীৱন। এইখনৰ আৰু তাতে মানে মই ৰিচেণ্টলি জানুৱাৰীত এখন স্কুটিও ল'ব পাৰিলোঁ নিজৰ এইখনৰ পৰাই। এইখন টেষ্ট অন হুইলছৰ পৰাই মই এখন মানে স্কুটি ল'ব পৰা হৈছোঁ। এই ৰিচেণ্ট জানুৱাৰীত লৈছোঁ স্কুটি এখন, পইচা পাইছোঁ আৰু মই বহুত সুখীও। ফুড ট্ৰাকখন খোলাৰ পিছৰ পৰা বহুত সুখী, মানে এটলিষ্ট মানে সেইটো টাইম যোনটো টাইম মই তাত দি আছিলোঁ সেই টাইমখিনি ইয়াত দি পিনি মই বহুত মানে ছাকচেছ হৈছোঁ। মানে এতিয়া তেওঁ এই ট্ৰাকখনৰ পৰাই গঢ় দিছে ইখনৰ পাছত সিখন ফাষ্টফুড। মোৰ প্ৰথম এখন আছিলে, এতিয়া মই ক্লাউড কিটচেন এটা খুলিলোঁ। তাতে 2টা আউটলেট আছে, টেষ্ট অন হুইলছ বুলি এটা, হুইলছ কিটচেন বুলি এটা আছে আৰু এটা ইয়ানে নিয়ামি বুলি এটা আছে। 2টাই অনলাইন চলে, তাত এইখনৰ পৰাই চলিছোঁ। তাৰপিছত আৰু এখন মই জুচৰ দোকান এখন খুলিলোঁ, এনেকুৱা ৰিক্সা টাইপৰ হয়। আৰু এখন মই আপোনাৰ হেৰি এটা মানে কম্বো আইটেম পোৱা ম'ম' আইটেমখিনি পোৱা সেইটো তেনেকুৱা ৰিক্সা এখন খোলা আছে। লাহে লাহে তেওঁ নিজক আগুৱাই নিছে এজন সফল ব্যৱসায়ী ৰূপে। এতিয়া আপোনাৰ পাৰ ডে 5,000-6,000 তেনেকৈ ইনকাম। এতিয়া মই নিজেও চলিছোঁ, 2জন ল'ৰাকো মই চলাই আছোঁ। তেনেকৈ যাতে মই আৰু 10টা ল'ৰাক তেনেকৈ দিব পাৰোঁ সেইটো মানে মোৰ আশা আছে। আৰু মানে মোক অলপমান সহায় কৰিলে মই বেলেগক সহায় কৰিব পাৰিম আৰু।
মোৰ সপোনটো আছে মই এদিন মানে ভাবিছিলোঁ মই আগতেও ভাবিছিলোঁ যে এটা মানে এখন ডাঙৰ হোটেল খুলিম কিবা খুলিম কিন্তু সৰুৰ পৰাই ডাঙৰ হয় এতিয়া সৰুৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভাবোঁ আগলৈও ডাঙৰ হ'ম বহু নিবনুৱা যুৱকৰ আদৰ্শ এতিয়া লখিমপুৰৰ এই দীপজ্যোতি দত্ত নামৰ যুৱকজন নিবনুৱাসকলক মই ক'ব বিচাৰোঁ যে মানে যি কামেই নকৰক কামটো কৰিব লাগে মানে কৰি চাব লাগে লাগিলে বিফল হওক বা সফল হওক কামটো কৰি চাব লাগে কামটো কৰাৰ পিছত কেইদিনমান টাইম লাগে কিন্তু সফল হোৱাটো হ'বই আৰু মানে ওলাই আহক যোনবিলাক মানে ঘৰতে বহি চিন্তা কৰি আছে কৰিব পাৰিম নোৱাৰিম এবাৰ কৰি চাওক কৰি চালে চিয়'ৰ পাৰিবই মানে কৰাটো পাৰিবই মানে লখিমপুৰ আৰু ধেমাজিৰ মেণ্ডনা সৌন্দৰ্য পদ খালী আপুনি আবেদন কৰিব পাৰে চেলছ কনচালটেণ্ট ছাৰ্ভিচ মেনেজাৰ GM ছাৰ্ভিচ এডভাইজৰ টেকনিচিয়ান ডেণ্টাৰ পেইণ্টাৰ এচেছৰিজ ফিটাৰ টিম লিডাৰ ফৰ চেলছ পদকেইটাৰ বাবে আবেদনৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ তাৰিখ 27 মে'ৰ পৰা 2 জুনলৈকে ইণ্টাৰভিউ তাৰিখ 4 আৰু 5 জুন ঠিকনা মেণ্ডনা সদায় হাতীলুং লখিমপুৰ যোগাযোগ নম্বৰ 7896427570 আৰু 8134876484 ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে